তো যিসকলৰ নাম কাটিছে সেইসকলৰ কাৰণে কিন্তু সুবৰ্ণ সুযোগ আহিছে। এইবাৰ যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে আপোনালোকে 4-5 বছৰৰ ভিতৰতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব। কোনে কোনে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰা নাই, যিসকল মানুহৰ নাম কৰ্তন হৈছে সেইসকল মানুহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন আকৌ আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া কিন্তু আপোনালোকে ইতিমধ্যে আৰম্ভ হ'ব। তো যিসকল মানুহৰ নাম কৰ্তন হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। তো আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে, তো যিসকল মানুহৰ নাম কৰ্তন কৰি দিছে সেইসকল মানুহে কিন্তু আপোনালোকে নতুন কৰি আবেদন কৰিব পাৰিব। বহুত মানে কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে আমাৰ ৰেচন কাৰ্ড আছে, আমাৰ অৰুণোদয় আঁচনিখনৰ পৰা নাম কৰ্তন কৰি দিছে। তো যিসকলৰ নাম কৰ্তন কৰি দিছে সেইসকল মানুহে কিন্তু আপোনালোকে নতুন কৰি কৰিব পাৰিব আবেদন। নতুন কৰি হ'বলৈ গৈ আছে গাঁও সভা, এই গাঁও সভাখনত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব। অন্তৰ্ভুক্ত কৰিলেহে আপোনালোকে 1500 কোটি টকা আপোনালোকে এইবাৰ কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। তো বহুত মানে কিন্তু এইবাৰ আবেদন কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেইসকল মানুহে কিন্তু আবেদন কৰিব পাৰিব। ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহৰ কাৰণেতো ভাল খবৰ। আপোনালোকে ছেপ্টেম্বৰৰ 17 তাৰিখে আপোনালোকে পইচাটো লাভ কৰিব। তো আপোনালোকে কিন্তু 1500 টকা লাভ নকৰিব, তো আপোনালোকে 1250 টকা লাভ কৰিব। জানুৱাৰীৰ পৰাহে আপোনালোকে 1500 কোটি টকা আপোনালোকে লাভ কৰিব। লগতে আপোনালোকৰ যিখন গেছৰ ফৰ্ম দিছে এই ফৰ্মখন যদি আপোনালোকে ফিল আপ কৰি কিনে জমা দিছে তেনেহ'লে আপোনালোকে জানুৱাৰীৰ পৰা আপোনালোকে এই পইচাটো লাভ কৰিব 250 টকা কৰি, আৰু আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। তো ইয়াই আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। বহুত মানে কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিম নে নাই। তো আপোনালোকে কিন্তু অনলাইনৰ মাধ্যমত আবেদন কৰিব নোৱাৰিব। আপোনালোকে এই অৰুণোদয় আঁচনিখন কিন্তু আপোনালোকে অফলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। তো আপোনালোকৰ কি ডকুমেণ্টছ লাগিব সেয়া মই আপোনালোকক অলপ জনাই দি আছোঁ। আপোনালোকৰ নামত ৰেচন কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, ভোটাৰ কাৰ্ড থাকিব লাগিব, আৰু আপোনালোকৰ বেংক একাউণ্ট থাকিব লাগিব, আৰু আপোনালোকৰ এক্টিভ থকা যিখন মোবাইল আছে বা নম্বৰ আছে এই নম্বৰখন থাকিব লাগিব। লগতে আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডৰ লিংক হোৱাটো বাধ্যতামূলক হয়। এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিৰ সুবিধাটো আপোনালোকে সকলোৱে লাভ কৰিব পাৰিব। তো বহুত মানে কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে আমাৰ ৰেচন কাৰ্ড আছে, আমাৰ অৰুণোদয় আঁচনিখন আগত পাই আছিলোঁ, এতিয়া আমি নাপাওঁ, নাম কাটি দিছে। তো যিসকলৰ নাম কাটিছে সেইসকলৰ কাৰণে কিন্তু সুবৰ্ণ সুযোগ আহিছে। এইবাৰ যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে আপোনালোকে 4-5 বছৰৰ ভিতৰতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব। আৰু যিসকলে নতুন যিটো বেনিফিচিয়াৰী লিষ্ট আছে এই লিষ্টখন যদি আপোনালোকে মানে চাব বিচাৰি আছে আপোনালোকে এই লিষ্টখন কেনেকৈ চাব পাৰিব। তো আপোনালোকৰ গাঁও পঞ্চায়তত যাব, যাই কিনে আপোনালোকৰ নতুন অৰুণোদয় আঁচনিৰ যিখন লিষ্ট আছে এই লিষ্টখন আপোনালোকে চাব পাৰিব। চাই কিনে আপোনালোকৰ নাম এপ্ৰুভ হ'লে আপোনালোকে নতুন ফৰ্মখন লাভ কৰিব, আৰু যদি আপোনালোকৰ নাম ৰিজেক্ট হৈছে তেনেহ'লে আপোনালোকে নতুন কৰি আবেদন কৰিব লাগিব। আৰু কিন্তু বহুত মানে কিন্তু গেছৰ যিখন ফৰ্ম দিছে, তো যদি আপোনালোকৰ গেছৰ ফৰ্ম লাভ কৰিছে কমেণ্টত য়েছ লিখিব, আৰু যদি গেছৰ ফৰ্মখন এতিয়ালৈকে পোৱা নাই কমেণ্টত ন' লিখিব। তো গেছৰ যিখন LPG কানেকশ্যন ID আছে এই IDখন কেনেকৈ আপোনালোকে মানে উলিয়াব। তো আপোনালোকৰ গেছৰ কিছুমান পাছবুকত লিখা থাকে আৰু কিছুমান পাছবুকত লিখা নাথাকে। যিসকলৰ লিখা নাথাকে সেইসকলে আপোনালোকৰ যিখন গেছ অফিচ আছে সেই গেছ অফিচত যাই কিনে আপোনালোকে উলিয়াই ল'ব পাৰিব। আৰু যদি আপোনালোকৰ গেছ বুকখনত যদি মোবাইল নম্বৰ লিংক আছে আপোনালোকে নিজে উলিয়াই ল'ব পাৰিব। তো ইয়াৰ আছিল মই গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ সকলোকে লগ পাম।